ছাত্ৰ ছাত্ৰীসকল আজি মই কৈছিলো এলচিয়াম আৰু এইচএফ এৰ বিষয়ে কম বুলি কৈছিলো এটা মেথছৰ আটাইতকৈ লাগতিয়াল বস্তুটো আছে ইম্পৰ্টেন্ট পাৰ্টটো হৈছে এলচিয়াম আৰু এইচএফ যদি আমি নোৱাৰো তেতিয়ালে যিকোনো অংক আমি কৰিব নোৱাৰো তো তোমালোক আটাইতকৈ মেথছৰ আটাইতকৈ লাগতিয়াল বস্তুটোৱে হৈছে এলচিয়াম আৰু এইচএফ যিটো আমাক কি বুলি কয় লোৱেষ্ট কমন মাল্টিপল আৰু এইটো কি বুলি কয় হাইয়েষ্ট গ্ৰেটেষ্ট নাম্বাৰ মানে লসাগু আৰু কি হয় গসাগু লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক ইয়াৰ ডেফিনেশনটো আমি জানিব লাগিব The lowest common multiple is defined as the smallest multiple that two or more number have in common মানে কি হয় দুটা বা তাতোধিক সংখ্যাৰ আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটো আমি কি বুলি কোৱা হয় গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি কোৱা হয় মই एग्जांपल দিম পিছত যিকিনো আমি ফাৰ্ষ্টত ডেফিনেশন কেটা জানি লম তাৰ পিছত HCF টো হৈছে the greatest number which divided each of the two or more number HCF two and more number the HCF also called the greatest common measure and the greatest common divisor মানে দুটা বা তাতোধিক সংখ্যাৰ সাধাৰণ গুণিতকবোৰ যিটো আটাইতকৈ সৰু তাক আমি কি বুলি কোৱা হয় লসাগু বুলি কোৱা হয় এটা লসাগুৰ আমি মাল্টিপলটো আমি জানো আৰু যিহেতু গুণিতকটো জানো কিন্তু এটা ফেক্টৰ বুলি ক'লে কি হয় উৎপাদক হয় তাৰ পিছত কমন ফেক্টৰ বুলি ক'লে আমাৰ কি আছিল সাধাৰণ জেনাৰেল ফেক্টৰ বুলি ক'লে আমাৰ কি হয় সাধাৰণ উৎপাদক এই দুটাটো জানিব লাগিব আমাৰ যেহেতু আমাৰ জানিলে আমি গুটেইখিনি জানিব লাগে তাৰ ৰুল কেটা এটা আমাৰ ডেফিনেশন আছিল তাৰ পিছত আমি ফেক্টৰ উৎপাদক বুলি ক'লে আমি কি বুজো উৎপাদক বুলি ক'লে আমাৰ কি a number of the algebraic expression that divided the another number expression evenly with the remainder মানে দুটা সংখ্যা যিবোৰ সংখ্যাৰ বাকি নোহোৱাকৈ হৰণ যায় এবোৰক আমি কি বুলি কোৱা হয় উৎপাদক বুলি কোৱা হয় তাৰ পিছত জেনাৰেল ফেক্টৰটো হৈছে a factor is the elements that influence some there two and more মানে দুটা বা তাতোধিক সংখ্যাৰ উমৈহতীয়া উৎপাদকবোৰক কি বুলি কোৱা হয় সাধাৰণ উৎপাদক বুলি কোৱা হয় আমি এটা উদাহৰণ দি যাম তোমালোকে ভালকে চাবা কাৰণ যেহেতু আমাৰ এলচিয়াম আৰু এইচএফ টো খুবই ইম্পৰ্টেন্ট এটো নাজানিলে আমি অংক কৰোতে বহুত অসুবিধা পাওঁ মানে মেথছৰ গুৰু বুলি ক'লেও ভুল নহয় যেনেকৈ আমি পুৰণ নেউতাটো মুখস্থ নহয় তেতিয়া আমি যিকোনো অংক কৰিব নোৱাৰো যিকিনো এতিয়া আমি ফাৰ্ষ্টত এলচিয়াম লোৱেষ্ট কমন মাল্টিপল আমি এটা এলচিয়াম বুলি কওঁতে সাপোজ এটা উদাহৰণ লওঁ 4 12 16 এটো ললো ইয়াৰ আমি কি উলিয়াব লাগে এলচিয়াম উলাব লাগে আৰু এই সংখ্যাটোকে আকৌ এইচএফ উলিয়াব দিছে এইচএফ দুটা উলিয়াব লাগে আমি এটা দুটা ৰুল উলিয়াবলৈ হলে আমি এটা ৰুলতে আমি দুটা উলিয়াব পাৰো এটা মনত ৰাখিবা এলচিয়ামত আমি কি হয় মিলাকেটা লয় আৰু বাকি যিমান থাকে এটো লোৱা হয় আৰু এইচএফত কি হয় অকল মিলাকেটা লোৱা হয় সাপোজ এতিয়া মই এটো দিছো 4 পৰে আমি মৌলিক সংখ্যা কেটা ভাগিব লাগে 2 2 গুণ 4 তাৰ পিছত 12 আমি ভাগিলো 12 আমি কেবা যায় 2 6 12 2 3 গুণ 6 আমাৰ 2 into 3 তাৰ পিছত 16 আকৌ ভাগিব লাগে 16 2 8 গুণ 16 2 4 8 2 2 গুণ 4 2 into 2 এতিয়া আমি এলচিয়াম উলাব লাগে এলচিয়াম আমাৰ কি হয় এটা মিলা 2 আছে 2 এটা ললো এটো 2 মিলা আছে 2 ললো তাৰ পিছত আমাৰ বাকি যিমান থাকে গুটেইখিনি আমি লসাগুত লোৱা হয় লঘিষ্ঠ সাধাৰণ গুণিতক আমাৰ 3 বাকি থাকিলে 2 থাকিলে আৰু 2 থাকিলে এটা এই তিনটাৰ পৰা এটা ললো তাৰ পিছত 3 আৰু 2 এটো 2 2 গুণ 4 4 3 গুণ 12 2 12 24 ইফালে 24 আৰু 2 ইনটু কৰিলে কিমান হ'ব 48 ইয়াৰ এলচিয়াম কিমান হয় 48 আৰু এলচিয়াম তো এটা ৰুলটো আমি এটা হাৰিতে উলিয়াব পাৰো 4 12 16 এটো আমি 2 2 গুণ 4 2 6 12 2 8 গুণ 16 তাৰ পিছত 2 1 গুণ 2 2 3 6 2 4 8 তাৰ পিছত এটো আমাৰ 1 টো না যায় 3 টো না যায় 2 2 গুণ 4 এটা 2 2 গুণ 4 4 2 গুণ 8 8 3 24 ইফালে 48 এ ওলাই এতিয়া আকৌ এইচএফ আমি যদি উলিয়াব লগিয়া হয় এইচএফ আকৌ এটোকে যদি আমাক এইচএফ উলিয়াব দিয়ে
গসাগু যদি উলিয়াব দিয়ে তেতিয়ালে আমি কি কম মিলা কেটা লব লাগে এই কেটা আমাৰ মিলিছে ইয়াৰ পৰা এটা ললো তাৰ পিছত ইটো এটা মিলিছে ইয়াৰ পৰা আমি এটা ললো তেতিয়ালে 2 দুগুণ কিমান হল 4 এটোৱে আমাৰ কি হয় এলসিয়াম আৰু এইচএফ এটা আমি জানিবই লাগিব তাৰ পিছত আমাৰ যদি আকৌ মৌলিক সংখ্যা কেটা যদি থাকে Suppose our odd number केटा जोड़ी थके 1 7 एटू 7 3 तार पिছত আমাৰ 19 আছে suppose এটো ইয়াৰ লখাগু আৰু কি উলিয়াব লাগে গখাগু উলিয়াব লাগে তেতিয়ালে এনেকা যদি থাকে তেতিয়ালে লখাগুত আমি গুটিকিনি পূৰণ কৰিব লাগিব কাৰণ যেহেতু ইয়াৰ বিভাজ্য নহয় মৌলিক সংখ্যাৰে বিভাজ্য নহয় তেতিয়ালে আমাৰ কি হ'ব 7 টো আমি লিখিলো 7 1 গুণ 7 এটা অকল উৎপাদক আৰু নিজে এটা উৎপাদক 3 3 1 গুণ 3 তাৰ পিছত 19 19 1 গুণ 19 তেতিয়ালে ইয়াত এলসিয়াম তো কিমান হ'ব আমাৰ এটো মিলাৰ পৰা এটা ললো তাৰ পিছত এই গুটেইখিনি লব লাগিব 7 * 3 * 19 এই গুটেইখিনি পূৰণ হৈ 21 হল * 19 21 আৰু 19 ইনটু কৰিলে 9 1 গুণ 9 9 2 গুণ 18 1 1 গুণ 1 2 1 গুণ 2 তেতিয়ালে 993 কিমান হ'ব 399 হ'ব আমাৰ আকৌ যদি এটো হৈছে এলসিয়াম আকৌ এই শেপটো যদি আমি উলাব লগিয়া হয় তেতিয়ালে 1 1 মিলিছে তেতিয়ালে ইয়াৰ গখাগু সদায় কি হয় 1 হয় আমাৰ মৌলিক সংখ্যা কেটা গখাগু সদায় কি হয় 1 হয় এটো মনত ৰাখিব কম্পিটিটিভ এক্সাম বিলাকো আহে এইবিলা এটা ভাবিলে বহুত দিগল হ'ব যেন লাগে কিন্তু আমাৰ যদি মৌলিক সংখ্যা থাকে তেতিয়ালে তাৰ গখাগু সদায় কি হয় 1 হয় গৰিষ্ঠ সাধাৰণ উৎপাদক এতিয়া আমাৰ যেহেতু এটোটো আমি গম পালো এই লখাগুটো আমি লব জানো কিন্তু ভগ্নাংকত থাকিলে কি হ'ব আকৌ ভগ্নাংকত থাকিলে আমাৰ কি হয় এটো আমি এতিয়া শিকিম suppose 6/5 এটা আছে 4/15 তাৰ পিছত 4/15 তাৰ পিছত 4/10 আছে বা 8/10 আছে 8/10 তেতিয়ালে আমাৰ এটো কি উলিয়াব লাগে গখাগু আৰু লখাগু উলিওৱা আমিটো আগতে লখাগু গুণিত এটো গখাগু এটো আমি কি কৰিব লাগিব ইয়াক যদি আমি গখাগু উলিয়াব লগিয়া হয় যদি গখাগু উলিয়াব লগিয়া হয় মই ছাত্ৰ ছাত্ৰীক ভালকে চাবা গখাগু HCF গখাগু উলিয়াবলৈ হলে আমি এনেকা আছে এটা টানি ললো suppose আমি পৰীক্ষাত যদি আহে এই ভগ্নাংক টকা কেটা কম্পিটিটিভ এক্সামত খুব আহে তাৰ পিছত এতিয়া চোৱা 6 4 8 ইয়াৰ কি উলিয়াব লাগে গখাগু উলিয়াবলৈ হলে তাৰ এইচেপ লবটোৰ এইচেপ উলিয়াব লাগে এইচেপ হৰটো কি আছে 5 15 তাৰ পিছত 10 ইয়াৰ কি উলিয়াব লাগে এলসিয়াম উলিয়াব লাগে তেতিয়া আমাৰ কি হৈ যাব উলাই যাব এতিয়া চাবা তোমালোকৰ ইয়াৰ উত্তৰ কি হ'ব এতিয়া চাবা ইয়াৰ গখাগু কি হ'ব এতিয়া চাবা ইয়াৰ এইচেপ কি হ'ব 6 ৰ কি হ'ব 2 3 গুণ 6 4 ৰ কি হ'ব 2 2 গুণ 4 8 ৰ কি হ'ব 2 2 গুণ 4 2 4 গুণ 8 এটো হল এতিয়া আমাৰ মিলা কেটা লব লাগে যেহেতু তেতিয়ালে ইয়াৰ এইচেপ কি হ'ব এইচেপটো কি হল 2 হল 2 টো গুটেইখিনি মিলি গৈছে তেতিয়ালে ইয়াৰ কি হ'ব 2 হ'ব তাৰ পিছত ইয়াৰ আকৌ এলসিয়াম কেনেকৈ উলিয়াব লাগে 5 15 10 এটো মই দিছিলো 5 1 গুণ 5 তাৰ পিছত কি আছিল 5 3 15 5 3 15 5 2 গুণ 10 গুটেইখিনি মৌলিক সংখ্যা হল তেলে 5 3 15 2 15 কিমান হ'ব 30 হ'ব এটোৱে হ'ব আনসার এটো যদি আমি হৰু কৰিম বুলি ভাবো 2 1 গুণ 2 2 15 30 আমাৰ ভগ্নাংকত থাকিলে এনেকা হৰু কৰিব পাৰে কিন্তু লখাগু গখাগুৰ আমাৰ আনসার এটো আৰু এটো থাকিব পাৰে আমাৰ আনসাৰটো আপোনালোকে বুজি পাইছে নিশ্চয় এটোৱে হৈছে আমাৰ কি হয় এইচেপৰ আমাৰ ৰুলটো এটোৱে আছিল ওপৰৰটো আমি কি আছিল এইচেপ লব লাগে তলৰটো কি লব লাগে এলসিয়াম লব লাগে এটো মনত ৰাখিব তাৰ পিছত আকৌ যদি এলসিয়াম উলাব দিয়ে তেতিয়া আমাৰ কি কৰিম suppose এই সংখ্যাটোকে মই এলসিয়াম উলাম এতিয়া 6 আজটো এনেকা টানি লব 6 4 8 তাৰ পিছত 5 15 10 এলসিয়াম যদি উলিয়াব দিয়ে তেতিয়ালে এইটো উল্টা কৰি দিলে হল ওপৰৰটো কি উলিয়াব লাগে
ওপৰৰটো এলচিয়াম ওলাব লাগে তাৰ পিছত তলৰটো কি উলিয়াব লাগে এইচএফ উলিয়াব লাগে তেতিয়ালে আমাৰ ওপৰৰ এলচিয়াম কিমান হ'ব ওপৰৰ এলচিয়াম 6 4 8 2 6 গুণ কিমান 2 3 গুণ 6 তাৰ পিছত 2 2 গুণ 4 2 4 8 তাৰ পিছত এটো 2 এৰে যাব 3 টো না যায় এটা 2 1 গুণ 2 2 4 গুণ 2 2 গুণ 4 এটো হল 2 3 6 2 2 গুণ 4 2 4 8 আকৌ 2 এৰে 3 না যায় এটো কাৰণে নামি আহিলে 2 1 গুণ 2 2 গুণ 4 এটা গুটেখিনি মৌলিক হল 2 2 গুণ 4 4 3 গুণ 12 2 12 24 তেতিয়ালে কি হ'ব ইয়াত 24 হ'ব তাৰ পিছত আকৌ ইয়াৰ কি উলিয়াব লাগে এইচএফ উলিয়াব লাগে এতিয়া আমি কি উলিয়াম এইচএফ তলৰটো গিৰেটো লব এটো হৰ তাৰ পিছত আমি 5 15 10 ইয়াৰ আমি কি উলিয়াব লাগে এইচএফ উলিয়াব লাগে এইচএফ উলিয়াবলৈ হলে 5 5 1 গুণ 5 তাৰপৰা 15 টো আমি মৌলিক সংখ্যা পাই 3 5 গুণ 15 তাৰ পিছত আকৌ 10ক আমাৰ কি হ'ব 2 5 গুণ 10 এতিয়া এইচএফত সদায় মিলা কেইটা লব লাগে মিলা কি আছে ইয়াত 5 মিলা আছে তেতিয়ালে ইয়াত কি হৈ গল 5 হৈ গল তেতিয়ালে ইয়াত কি হল এলচিয়াম যদি আমাৰ ভগ্নাংক টকা এই এনেকা ভগ্নাংক টকা লসাগু আৰু গসাগু যদি উলিয়াব দিয়ে আমাৰ কি হ'ব এইচএফৰ ওপৰৰটোত আমি লবটোক এইচএফ উলাব লাগে তলৰটোক কি উলিয়াব লাগে এলচিয়াম উলাব লাগে এলচিয়ামত আকৌ কি এলচিয়াম উলাব যদি ভগ্নাংকত দিয়ে তেতিয়ালে ওপৰৰটোক এলচিয়াম উলাব লাগে তলৰটোক কি উলিয়াব লাগে এইচএফ উলিয়াব লাগে নিশ্চয় বুজি পাইছে এতিয়া আমাৰ মাল্টিপল গুণিতকটো আমাৰ এটা থাকে গুণিতকটো কি আছিল সাপোজ 2 ৰ গুণিতক উলিওৱা বুলি ক'লে আমাৰ বা 5 ৰ গুণিতক উলিওৱা বুলি ক'লে 5 1 গুণ 5 5 2 গুণ কিমান হ'ব 10 5 3 গুণ কিমান হ'ব 15 5 3 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ কিমান হ'ব 15 5 4 গুণ 20 এনেকা গুণিতক বিলাক এনেকা উলিয়া হয় এটা 6 ৰ গুণিতক বুলি ক'লে 6 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 এটো জানে আৰু গুণিতকটো এটো কিন্তু উৎপাদক বুলি কোৱাৰ লগে লগে অলপ উৎপাদক মানে কি আৰু অলপ টান যেন লাগে কিন্তু একো টান নহয় উৎপাদকটো এটা চাব উৎপাদকৰ আমাৰ ডেফিনেশনটো কি আছিল এটা সংখ্যা যিবোৰ সংখ্যা বাকি নোহোৱাকৈ হৰণ যায় মানে বাইজ বাজক বাকপল এইকেইটা মই পিছত দিম বাৰু বাকি নোহোৱাকৈ আমাৰ কি হয় ৰিমাইন্ডাৰ নোহোৱাকৈ যদি আমাৰ যায় এইবিলাকক কি বুলি কোৱা হয় উৎপাদক বুলি কোৱা হয় সাপোজ 48 ৰ উৎপাদক মই উলাইছো 48 ৰ উৎপাদক কিমান হ'ব 11 যায় 48 11 48 বাৰ গল 2 এৰে কেইবাৰ যাব 24 এটো 48 হল তাৰ পিছত 3 ৰে যায় 3 ৰে কেইবাৰ যায় 16 বাৰ যায় 48 তাৰ পিছত 4 ৰে 4 বাৰ 48 এটো যায় তাৰ পিছত 6 ৰে যায় 6 ৰে কেইবাৰ যায় 3 বাৰ 6 ৰে কেইবাৰ যাব 8 6 গুণ 48 এটো যায় তাৰ পিছত আকৌ 8 ৰে যায় 8 6 গুণ 48 তাৰ পিছত আৰু কিহেৰে যাব 12 ৰে যাব এটো কি আছিল 4 বাৰ 48 4 বাৰ 48 24 এৰিও গৈছিলে 24 কেইবাৰ 2 48 তাৰ পিছত আকৌ 48 এৰে এবাৰ 48 তেতিয়ালে ইয়াৰ উৎপাদক কি হল আমাৰ ইয়াৰ উৎপাদক এইকেটা লিখি দিলে হল এইকেটা লিখি দিব লাগে 1 2 3 4 6 8 12 24 আৰু 48 এইটো হৈছে কি 48 ৰ উৎপাদক এইটো হৈছে আমাৰ উৎপাদক ফেক্টৰৰ ৰুলটো তাৰে 36 ৰ উলাব পাৰো আমি ঢেৰ উলাব পাৰো তাৰ পিছতে আকৌ সাধাৰণ উৎপাদকটো কিন্তু অলপ কনফিউজ হয় বহুতৰে কনফিউজ হয় সাপোজ মই 24 আৰু 30 ৰ সাধাৰণ উৎপাদক উলিয়াব লাগে এটো গকাগুৰ নিচিনা অলপ একেই সাধাৰণ উৎপাদক উলিয়াব লাগে এতিয়া 24 ৰ উৎপাদক কেটা কি আছিল অতনি মই উলাইছিলো 24 ৰ উৎপাদক 11 যায় 24 তাৰ পিছত 2 এৰে যায় 2 বাৰ 24 3 8 গুণ 24 3 8 24 24 যায় তাৰ পিছত 4 6 গুণ 24 6 এৰে যায় 6 4 গুণ 24 তাৰ পিছত 2 বাৰ 24 তাৰ পিছত 24 গুণ 24 এটো হৈছে আৰু 36 এটো সাধাৰণ উৎপাদক এটো জেনাৰেল ফেক্টৰ বুলি কয় সাধাৰণ উৎপাদক কাৰণ এটো কমন ফেক্টৰ যেহেতু জেনাৰেল ফেক্টৰটো আমি জানিব লাগিব কমন ফেক্টৰটো দি শিকিলুৱে এটো আমাৰ 30 টো আমাৰ কি সংখ্যাৰে যায় সাপোজ 30 টোকে মই দিলু এটো 30 এ দিয়া আছে 30 ক আমি কি সংখ্যাৰে যায় 1 এ যায় 2 এৰে যায় 30 গুণ 30 2 15 30 তাৰ পিছত 3 ৰে 3 2 30 তাৰ পিছত আমাৰ 5 6 গুণ 30 6 5 গুণ 30 তাৰ পিছত 10 এৰে যায় 3 2 30 তাৰ পিছত 30 এতিয়া ইয়াৰ সাধাৰণ উৎপাদক উলিয়াব লাগে এটা একদম ইম্পৰ্টেন্ট সাধাৰণ উৎপাদক আমি উলিয়াব লাগে
সাধাৰণ উৎপাদক উলিয়াবলৈ যাওঁতে আমাৰ কি কেইটা ল'ব লাগিব মিলা কেইটা ল'ব লাগিব ইয়াত কি মিলিছে 1 1 মিলিছে 2 2 মিলিছে 3 3 মিলিছে আৰু কি মিলিছে 6 6 মিলিছে আৰু কিবা মিলা আছে জানো নাই এইটোৱে হৈছে সাধাৰণ উৎপাদক জেনেৰেল ফেক্টৰ বুলি কোৱা